নমস্কাৰ ৰাইজ এনেকুৱা এখন পৃথিৱীলৈ স্বাগতম জনাইছো য'ত আপোনালোকে ইমান ধুনীয়া প্ৰকৃতিৰ মাজত ষ্টেও কৰিব পাৰিব আৰু টেষ্টি খানা এনজয় কৰি খাবও পাৰিব আৰু গুৱাহাটীৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত এই ৰিজৰ্টখন আছে বৰ্ণিহাটত আৰু এই ৰিজৰ্টখন ইনষ্টাগ্ৰামত ইমান ভাইৰেল হৈ আছিল যে মই নহাকে থাকিবই নোৱাৰিলো আৰু এই ৰিজৰ্টখনৰ নাম হ'ল গ্ৰীণ হিলছ টুৰিষ্ট ৰিজৰ্ট আৰু ইয়াত ধুনীয়া কটেজো আছে য'ত আপোনালোকে লাভ ওৱানৰ লগত টাইম স্পেন্ড কৰিব পাৰিব আৰু তেওঁলোকৰ এইটো এটা ডাইনিং এৰিয়া হয় য'ত আপোনালোকে বহি ইচ্ছা কৰিলে খাবও পাৰিব লগতে এখন বাৰো আছে তাতেও আপোনালোকে প্ৰাইভেট টাইম স্পেন্ড কৰিব পাৰিব মই অৰ্ডাৰ কৰিছিলোঁ ক্ৰিস্পি কৰ্ন যিটো মোৰ অল টাইম ফেভৰেট হয় নেক্সট অৰ্ডাৰ কৰিছিলোঁ ফিছ ফিংগাৰ এইটো দেখাত যিমান টেষ্টি লাগিছে খাবলৈও সিমানেই ডেলিচিয়াছ আছিলে আৰু গৰমত ঠাণ্ডাৰ ৰিফ্ৰেছমেণ্ট এটা আনিবৰ বাবে এই লেমন ৱাটাৰটোৱে মোক বহুত সহায় কৰিলে নেক্সট অৰ্ডাৰ কৰিছিলোঁ হাক্কা নুডলছ এইখিনিও যে খুবেই ডেলিচিয়াছ আছিলে আৰু শেষত খালোঁ চিলি চিকেন সেইখিনি যে ইমান জুচি আছিলে মন ভৰি গ'ল এই ৰিজৰ্টখনৰ খানা আৰু পৰিৱেশ ইমান ধুনীয়া আছিলে আপোনালোকেও যদি এনেকুৱা এটা ৰিজৰ্টত আহিম বুলি ভাবি আছে তেতিয়াহ'লে ইয়ালৈ ভিজিট কৰিবলৈ একদম নাপাহৰিব আজিলৈ আহিছোঁ বাই